আপোনাৰ বিপক্ষে যেতিয়া একাধিক মানুহ এক হৈ আপোনাৰ বিপৰীতে চৰ্চা কৰে বা আপোনাক ধ্বংস কৰিবলৈ থিয় হৈ উঠে, আপুনি জানি ল'ব যে ক'ব নোৱাৰাকৈ তেওঁলোকে আপোনাক চাৰ্টিফিকেট দিছে যে আপোনাক সন্মুখৰ পৰা আক্ৰমণ কৰিবলৈ বা আপোনাৰ বিপক্ষে অকলে যুঁজিবলৈ তেওঁলোকৰ সামৰ্থ্য নাই। আপোনাৰ শক্তি আৰু ব্যক্তিত্বৰ সন্মুখত ভীতিগ্ৰস্ত হৈ তেওঁলোকে দল বান্ধিবলৈ আৰম্ভ কৰিছে। আপোনাক বেয়া পোৱা বা আপোনাক লৈ জ্বলি পকি থকা সকলে আচলতে আপোনাক বেয়া নাপায়। তেওঁলোক আচলতে নিজৰ ওপৰতে অসন্তুষ্ট বা নিজৰ বিফলতাক লৈ হতাশাগ্ৰস্ত, কাৰণ তেওঁলোক আপোনাৰ দৰে হ'ব খুজি হ'ব পৰা নাই। আপুনি কাৰো কোনো ক্ষতি নকৰা স্বত্তেও মানুহে আপোনাক বেয়া পাব পাৰে। আচলতে আপোনাৰ জীৱনশৈলী, জনপ্ৰিয়তা বা সফলতা সহ্য কৰিব নোৱাৰি বহু মানুহে আপোনাক বেয়া পোৱাৰ এটা কাৰণ নিজেই বনাই লয়। জীৱন মানে সকলো যে ভাল হ'ব তেনেকুৱাটো নহয়। পৰিস্থিতিৰ পৰা শিকিব লগা হয়, কষ্ট পাব লগা হয়, বাস্তৱক মানি ল'ব লগা হয়, আগবাঢ়ি যাব লগা হয়। সেয়াই আচলতে প্ৰকৃত জীৱন। মহাভাৰতৰ যুদ্ধত যেতিয়া কৰ্ণৰ ৰথৰ চকা মাটিত সোমাই পৰিছিল, তেতিয়া মহাবীৰ কৰ্ণৰ ৰথৰ পৰা নামি গাঁতৰ পৰা চকাটো উলিয়াবলৈ চেষ্টা কৰিবলৈ ধৰিছিল। সেই সময়ত কৰ্ণৰ হাতত অস্ত্ৰ-শস্ত্ৰ নাছিল। ভগৱান শ্ৰীকৃষ্ণই লগে লগে অৰ্জুনক খৰেৰে কৰ্ণক বধ কৰিবলৈ নিৰ্দেশ দিলে। অৰ্জুনে শ্ৰীকৃষ্ণৰ আদেশ পালন কৰি কৰ্ণক লক্ষ্য কৰি ইপাতৰ পিছত সিপাত তীৰ নিক্ষেপ কৰিলে। তীৰৰ তীব্ৰ আঘাতত আহত হৈ কৰ্ণৰ মাটিত পৰি গ'ল। মৃত্যুৰ আগতে মাটিত পৰি কৰ্ণই ভগৱান শ্ৰীকৃষ্ণক সুধিলে, আপুনিয়েই ভগৱান, আপুনিয়েই দয়ালু, কিন্তু এইটো আপোনাৰ ন্যায় সিদ্ধান্ত নেকি? এজন নিৰস্ত্ৰ লোকক হত্যা কৰাৰ নিৰ্দেশ? ভগৱান শ্ৰীকৃষ্ণই হাঁহি এটা মাৰি তেতিয়া উত্তৰ দিলে, অৰ্জুনৰ পুত্ৰ অভিমন্যুকো চক্ৰবেহুত নিৰস্ত কৰা হৈছিল। তেতিয়া সকলোৱে মিলি তেওঁক নিৰ্দয়ভাৱে হত্যা কৰিছিল। তুমিও তাত আছিলা। তেতিয়া কৰ্ণ, তোমাৰ জ্ঞান ক'ত আছিল? এয়া কৰ্মৰ ফল, এইটো মোৰ ন্যায়। সেইবাবে চিন্তাশীলভাৱে কাম কৰক। আজি যদি আপুনি কাৰোবাক আঘাত দিয়ে, তেওঁক অসন্মান কৰে, কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লয়, ভৱিষ্যতে আপোনাৰ বাবে একেটা কৰ্মই অপেক্ষা কৰি থাকিব আৰু হয়তো ই আপোনাক প্ৰতিফল দিব। জীৱনলৈ কেতিয়াও এই 5টা নেতিবাচক চিন্তা নকৰিব। জীৱনত গভীৰ প্ৰভাৱ পৰিব পাৰে। নাম্বাৰ 1, নেতিবাচক থিংকিং। আমাৰ ভিতৰৰ পৰা সদায় এটা মাত শুনা যায় আৰু আচলতে এয়াই আমাৰ জীৱন যাপন কৰাটোৱে নিৰ্ধাৰণ কৰে। আমাৰ অন্তৰ্নিহিত আত্মাই আমাৰ লগত অবিৰতভাৱে কথা পাতে। বহু সময়ত আমি নিজেই নেতিবাচক বুলি ভাবোঁ যে নেতিবাচক কথাবোৰ আমাৰ ভিতৰৰ পৰা নিজৰ বাবে আহে। আমি নিজকে গালি পাৰি সকলো কামৰ বাবে নিজকে দোষ দিওঁ। নিজকে দোষাৰোপ কৰাৰ আৰু এনেবোৰ কাম অবিৰতভাৱে কৰাটোৱে আমাক হতাশাৰ দিশে ঠেলি দিব পাৰে। নাম্বাৰ 2, মোৰ চিন্তা কোনেও নকৰে, মোৰ কথা সঁচাকৈয়ে কোনেও গুৰুত্ব নিদিয়ে আদি চিন্তাৰ জন্ম দিব নালাগে। যেতিয়া আপুনি ভাবিবলৈ আৰম্ভ কৰে যে আপোনাৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়ে, তেতিয়া আপুনি মানুহক খেদি পঠিয়াবলৈ আৰম্ভ কৰে। আপোনাৰ জীৱনত বহুত মানুহ থাকিব পাৰে যিয়ে আপোনাৰ চিন্তা কৰে। আপুনি মাত্ৰ হাত আগবঢ়াই দিলে তেওঁলোকৰ লগত কথা পাতিব পাৰে। নাম্বাৰ 3, মই সদায় মূৰ্খৰ দৰে কথা কওঁ বা কৰোঁ। আটাইতকৈ চতুৰ বা জ্ঞানী মানুহেও ভুল কৰে। অৱশ্যে প্ৰতিটো কাৰ্যৰ এটা পৰিণতি থাকে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি সেই চিন্তাক আপোনাৰ কথাবোৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষমতাক কম কৰিবলৈ দিয়ে। নিজৰ ভুলৰ পৰা শিকি উন্নতি কৰক। নিজকে এনেকৈ কথা কোৱাৰ পৰিৱৰ্তে অভ্যাস সলনি কৰক। নাম্বাৰ 4, মই সদায় বিফল হওঁ। বিফলতাৰ জীৱনৰ এটা অংশ আৰু যেতিয়ালৈকে আপোনাৰ আকৌ উঠি খোজ কাঢ়িব পৰা ক্ষমতা আছে, তেতিয়ালৈকে ইয়াৰ কোনো গুৰুত্ব নাই। কেতিয়াও হাৰ নামানিব আৰু সফল নোহোৱালৈকে চেষ্টা কৰি থাকক। নাম্বাৰ 5, মোৰ কোনো আশা নাই। আশাহীনতা, অসহায়তা, হতাশ মেজাজ, আত্মহত্যা, খিংখিঙীয়াতা আৰু প্ৰেৰণাহীনতা হতাশাৰ লক্ষণ। এই অৱস্থাৰ আন শাৰীৰিক লক্ষণসমূহ হ'ল টোপনি নোহোৱা, ভোক কমি যোৱা, ভাগৰুৱা আৰু জীৱনৰ প্ৰতি অনীহা। যদি আছে তেন্তে আপুনি পেছাদাৰী সহায়কৰ সহায় লওক। আপুনি ডাক্তৰক লগ কৰি আপোনাৰ কথা মুকলিকৈ ৰাখক।